ওকে, তো পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। নিয়োক্তি আছাম অনলাইন ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আকৌ লৈ আহিছোঁ এই ভিডিঅ' ইয়াত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ আহি থকা APSC অথবা APSC প্ৰিলিমছ অথবা আহি থকা যিকোনো কম্পিটিটিভ এক্সাম ADRE হওক DHS হওক সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। পলম নকৰাকৈ বলক আমি এই ভিডিঅ'টো আলোচনা কৰিম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আহি থকা দিনবোৰত ভাল ভাল ভিডিঅ' আপোনালোকে পাবলৈ পাৰিব। তো বলক এতিয়া প্ৰথম প্ৰশ্নৰ ফালে যাওঁ। তো প্ৰথম প্ৰশ্ন আছে চাওক, গুজৰাটৰ কোনটো স্থানত হৰপ্পা সভ্যতা পোৱা যায়? হৰপ্পা সভ্যতা ক'ত পোৱা যায় বুলি সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোথাল। অপশ্যনবোৰ আছে ইয়াতে। শুদ্ধ উত্তৰত মই মাৰ্ক কৰি দিছোঁ। তো লোথালত পোৱা যায়। লোথাল ক'ত আছে? এই লোথাল যিটো অৱশেষ পোৱা যাইছে এয়া ভাৰতত আছে, ভাৰতৰ গুজৰাটত আছে। তো লোথালৰ অৱস্থান ক'ত আছে আমি জানো। ইয়াৰ লগতে চাওক কালিবাগানো আছিল, ডাবৰকোট, এইবোৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো লোথাল আছে। ইয়াৰ আহ, অৱস্থানটো এনেধৰণৰ আছে চাওক, লোথাল আহমেদাবাদ জিলাৰ ঢোকলা তালুকৰ খৰালাৱাক গাঁৱৰ ওচৰত অৱস্থিত। ই ভাৱনগৰ ৰেলপথৰ লোথাল পুখুৰী ৰেল ষ্টেচনৰ পৰা 6 কিলোমিটাৰ দূৰত অৱস্থিত। তো কিমান ডিষ্টেঞ্চ আছে? 6 কিলোমিটাৰৰ ডিষ্টেঞ্চ আছে। তো লোথাল অৱশেষ এইটো হ'ল ইয়াতে পাইছিল। কি পাইছিল লোথালত আমি আগলৈ গম পাম। তো নেক্সট প্ৰশ্ন ইয়াৰ পিছতে চাওক, পঞ্চায়ত সমিতিয়ে কি স্তৰত পঞ্চায়তী ৰাজ গাঁথনি পৰিচালনা কৰে? পঞ্চায়ত সমিতিয়ে কি স্তৰত পঞ্চায়তী ৰাজ গাঁথনি পৰিচালনা কৰে? তো ইয়াৰ শুদ্ধ উত্তৰ ইয়াতে অপশ্যনবোৰ দিয়া আছে, ব্লক লেভেল, জিলা স্তৰ, গ্ৰাম পঞ্চায়ত স্তৰ, এক বা তাতোকৈ অধিক, তাৰপিছত ওপৰৰ এটাও নহয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্লক লেভেল। ব্লক লেভেলত গাঁথনিমূলক পৰিচালনা কৰে। তো ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে চাওক। নেক্সট প্ৰশ্ন ইয়াতে চিত্ৰত আপোনালোকে দেখিছে পঞ্চায়তী ৰাজ গছৰ তলত ধুনীয়াকে আছে। তো পঞ্চায়তী ৰাজৰ বিষয়ে হয়তো আপোনালোকে জানেই। তো ইয়াৰ পিছত নেক্সট আছে চাওক, সৰ্বাধিক সংখ্যক কৰ উদ্যোগ টেক্স ইণ্ডাষ্ট্ৰিজ কোনখন জিলাত আছে? তো কোনখন জিলাত আছে বুলি সুধিছে। কৰ ইণ্ডাষ্ট্ৰিজ মানে যিটো জিলাৰ পৰা মানে বেছিকে কৰ টেক্স ভাৰত চৰকাৰে পায়। তাৰ শুদ্ধ উত্তৰ হ'ব কিষাণগঞ্জ। কিষাণগঞ্জ ক'ত আছে? কিষাণগঞ্জ আছে বিহাৰত আছে কিষাণগঞ্জ। দৰভাংগা পূৰ্ণিয়া, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিষাণগঞ্জ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে। তাৰপিছত নেক্সট প্ৰশ্ন আছে, কোনটো সংগঠনে দৰিদ্ৰতা ৰেখাৰ নিৰ্ধাৰণ কৰিবলৈ জৰীপটো কৰে? Which organization carries out the survey determination of poverty? Determine the poverty line. Poverty line যিটো মানে BPL এইটো চাবলৈ মানে নিৰূপণ কৰিবলৈ কোনটো সংগঠনে হেৰি কৰে মানে নিৰ্ধাৰণ কৰে পভাৰ্টি লাইন? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যনবোৰ আছে RBI, NSSO, তাৰপিছত নীতি আয়োগ, more than or one above, one no one of above। তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি NSSO। তো NSSO কি হয় ইয়াৰ বিষয়ে যদি জানো আমি চাওক, নেশ্যনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেশ্যন। NSSO মানে নেশ্যনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেশ্যন, একেলগে NSSO বুলি কোৱা হয়। তো ইট ৱৰ্ক আণ্ডাৰ দ্য মিনিষ্টাৰী অফ ষ্টেটিক এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন। ষ্টেটিক এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন তো ইয়াৰ আণ্ডাৰত কাম কৰে, মিনিষ্টাৰী অফ ষ্টেটিকৰ আণ্ডাৰত কাম কৰে। NSSৰ লোগো এইটো হ'ল NSSO। তো ইয়াৰ ফুল মিনিং যদি আমি জানিবলৈ দিয়ে, NSSৰ ফুল মিনিং কি যদি সোধে, তো ফুল মিনিংটো হ'ব নেশ্যনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেশ্যন অৰ একেলগে NSSO। তাৰপিছত নেক্সট প্ৰশ্ন এটা আছে চাওক, হু ৱাজ দ্য ফাউণ্ডাৰ অফ অল ইণ্ডিয়া হৰিজন সংঘ 1932? 1932 অল ইণ্ডিয়া হৰিজন সংঘ, হৰিজন মানে হ'ল আমাৰ তলৰ পৰিবাৰটোৰ আমাৰ জাতি বিবাদ হৈছিল যে, জাতি হেৰি আছিল। তো হৰিজন মানে হ'ল আমি সাধাৰণ কথাত যদি ক'বলৈ যাওঁ তলৰ জাতি বা ওপৰৰ জাতি তেনেধৰণৰ আগতে আছিল। তো হৰিজন সংঘ তেনেকুৱাই বুজিব পাৰি। তো 1932 চনত সৰ্বভাৰতীয় হৰিজন সংঘ প্ৰতিষ্ঠাপক কোন আছিল? তো এয়া আহিব পাৰে প্ৰশ্ন। তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনবোৰ আছে ডক্টৰ BR আম্বেদকাৰ, জাগিভান ৰাম, মহাত্মা গান্ধী, এক বা তাতকৈ অধিক মানে এইবোৰতকৈ বেছি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধী আছিল হৰিজন সভাৰ
হৰিজন সমাজৰ প্ৰতিষ্ঠাপক বা হৰিজন সমাজ প্ৰতিষ্ঠা কৰিছিল মহাত্মা গান্ধীয়ে আর শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী ওকে ওকে আন্ডারলাইনটো কৰি দিম মহাত্মা গান্ধী ওকে নেক্সট আছে চাওক হৰিজন সমাজৰ বিষয়ে যদি জানিবলৈ যাওঁ আমি হৰিজন সমাজ এনেকুৱা আছিল এয়া হ'ল হৰিজন সমাজৰ হেৰি অফিচ বুলি ক'ব পাৰি বা এইটো আছে আৰু ভৱন টাইপৰ ভৱন হয় তো হৰিজন সমাজ এইটো আছিল মহাত্মা গান্ধীৰ দিনৰ এটা ফটো পাইছোঁ কোৱালিটিটো অলপ কম আছে ওকে একো নাই তো হৰিজন সমাজ কেতিয়া আছিল 1932 কোনে কৰিছিল মহাত্মা গান্ধী ওকে মহাত্মা গান্ধীয়ে কৰিছিল ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে চাওক দ্য ভেলু অফ দ্য হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স আছাম ইন 2021 ভেলু অফ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স কিমান আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.597 ইম্পৰ্টেণ্ট কুৱেশ্যন হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মানে কি আপোনালোকে কমেণ্ট কৰি জনাব হোৱাট ইজ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এইচ ডি আই মানে কি আৰু ভাৰতবৰ্ষ কিমান আছে এয়া আপোনালোকে কমেণ্ট কৰি জনাব এয়া হ'ল সম্ভৱত কমেণ্ট কৰিব বুলি আশা কৰিছোঁ তো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স হৈ গ'ল নেক্সট আছে চাওক যদি সোধে কোনোবাই মানে যদি প্ৰশ্ন আহে আমি লিখিব লাগিব অপশ্যন চি আছে 0.597 তাৰপিছত নেক্সট প্ৰশ্ন আছে চাওক ডক্টৰ দ্য বিক্ৰমশিলা ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড বাই কোনে কৰিছিল বিক্ৰমশিলা ইউনিভাৰ্চিটি তো ইয়াৰ উত্তৰটো হ'ব ধৰ্মপালে কৰিছিল বিক্ৰমশিলা ইউনিভাৰ্চিটি ইষ্টাব্লিছ কোনে কৰিছিল ধৰ্মপাল ওকে তো ওকে তো ধৰ্মপালে কৰিছিল বিক্ৰমশিলা ইউনিভাৰ্চিটি হেৰি কৰিছিল এষ্টাব্লিছ কৰিছিল ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি যদি জানো নেক্সট প্ৰশ্ন আমি অতি সোনকালে আনি আছো তো গতিকে আগন্তুক দিনবোৰত অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইউটিউবত গৈ ছাৰ্চ কৰিব পাৰিব নিযুক্তি আছাম বুলি চ' নিযুক্তি আছাম বুলি ছাৰ্চ কৰিলে আহিব মোৰ 467 জন ছাবস্ক্ৰাইবাৰ আছে তো 500 জন ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে আমি এটা PDF আপলোড কৰিম বুলি ভাবিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন DHS আহি থকা ADRE DHS আছাম পুলিচৰ কাৰণে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আজিলৈ এইখিনি আছিল শৰ্ট কুৱেশ্যন আমি PDF দিছোঁ তাৰ পৰা চাই এই কুৱেশ্যনখিনি ল'ব পাৰিব আজিলৈ এইখিনি আছিল বাই